আছে গৰু নাবাই হাল থকাতকৈ নথকাই ভাল অসমীয়া এই প্ৰবচন ফাঁকিয়ে খাটিছে শিৱসাগৰৰ খেলুৱাস্থিত চৰকাৰী গাহৰি প্ৰজনন পামখনৰ ক্ষেত্ৰত মই এইখন দেখুৱাইছোঁ কোটি টকা ব্যয় কৰি প্ৰায় ৩-৪ বিঘা ভূমিত এইখন 2015-16 বৰ্ষতে অসম চৰকাৰে ইয়াত এখন নিৰ্মাণ কৰিছিলে গাহৰি প্ৰজনন পাম কিন্তু অতি পৰিতাপৰ বিষয় যে ইয়াত যোৱা 4 বছৰ ধৰি এই গাহৰি পামখনত এটাও গাহৰি নানিলে ইয়াত উকা হৈ ৰৈছে 4-5 বছৰ ধৰি এই প্ৰথম অৱস্থাতেই সোয়াইন ফিভাৰত কেইটামান গাহৰি ইয়াত মৰিছিলে আৰু তাৰ পিছৰ পৰা এই গাহৰি পামখন উকা হৈ ৰৈছে বিভিন্ন সময়ত বিভিন্নজনে এই গাহৰি পামখনত গাহৰি আনি ইয়াত প্ৰজনন কৰাৰ ব্যৱস্থা প্ৰতিপালন কৰাৰ ব্যৱস্থা কৰিবলৈ দাবী জনাই আহিছিলে কিন্তু সেইবিলাক সকলো নিয়স্বাত কৰিলে চৰকাৰে যি সময়ত ৰাজ্যৰ বহিৰাজ্যৰ পৰা তাকে গাহৰি আনি অসমত বিক্ৰী কৰি থকা হৈছে চুবুৰীয়া ৰাজ্যত বিক্ৰী কৰি থকা হৈছে কিন্তু সেই সময়তে ইয়াত প্ৰজনন কৰি উৎপাদন কৰি গাহৰি প্ৰতিপালন কৰি ইয়াত বিক্ৰী কৰাৰ ব্যৱস্থা কৰিব পাৰিলেহেঁতেন যদিও সেয়া নকৰিলে ইয়াত যাৰ ফলত এই গাহৰি পামখন বৰ্তমান 4 বছৰে উকা হৈ ৰৈছে ইয়াত থলুৱা যুৱক যুৱতীক নিয়োগ কৰিও স্বাৱলম্বী কৰিব পাৰিলেহেঁতেন কিন্তু এইবিলাক একোৱেই নকৰিলে যাৰ বাবে ক্ষুভিত হৈ পৰিছে স্থানীয় যুৱক মই তেওঁলোকৰ ভাষ্য ল'ম ইয়াত আটাচুৰ বিষয়ববীয়া আছে কি ক'ব হয় চাওক প্ৰায় 2016-17 চনত চৰকাৰে প্ৰায় 1,63 লাখ টকা ব্যয় কৰি এখন দেখিলে বৃহৎ এখন ফাৰ্ম ইয়াত তেওঁলোকে নিৰ্মাণ কৰিছিলে কিন্তু 2019 চনত তেওঁলোকে প্ৰথম অৱস্থাত 12টা তাৰ পিছৰ পৰ্যায়ত তেওঁলোকে ইয়াত প্ৰায় 50টামান গাহৰি আমি ভৰোৱা আমি দেখিছিলোঁ কিন্তু 2020 চনত যেতিয়া এটা সোয়াইন ফিভাৰ আহিলে এই সোয়াইন ফিভাৰত সম্পূৰ্ণ গাহৰি ইয়াত মৃত্যু হ'ল বুলি আমি ইয়াৰ আমাৰ খণ্ডৰ পশু চিকিৎসালয় যিজন ডক্টৰ আছে তেখেতৰ ওচৰত অহাত তেখেতে আমাক গোটেই কথাখিনি অৱগত কৰিছে এতিয়া কথা কি হ'ল যে আমি ধৰক সাধাৰণতে ঘৰত গাহৰি পোহোঁ বা কুকুৰা পোহোঁ কুকুৰা এবাৰ মৰিলে বুলি আমি কুকুৰা আকৌ নেক্সট নোপুহিম নেকি বা গাহৰি এবাৰ মৰিলে নেক্সট নোপুহিম নেকি ইয়াত এতিয়া প্ৰায় আপোনালোকে দেখিছে প্ৰায় 4-5 বছৰ হৈ গ'ল ইয়াত গাহৰি নাই আৰু আমাৰ কথা কি হ'ল আমি সদৌ টাইম ছাত্ৰ সন্থাৰ ফালৰ পৰা এটাই আমি দাবী জনাইছোঁ যিহেতু এখন ডাঙৰ সবাংগ সুন্দৰ এখন ফাৰ্ম আছে এই ফাৰ্মখনত চৰকাৰে পুনৰ প্ৰব্ৰজনৰ ব্যৱস্থা কৰক প্ৰব্ৰজনৰ ব্যৱস্থাৰ যোগেদি ওচৰত থলুৱা যিবোৰ যুৱক আছে তেওঁলোক যাতে উপকৃত হয় থলুৱা মানুহ ৰাইজসকল যাতে উপকৃত হয় সেই ব্যৱস্থাটো আমি চৰকাৰক পুনৰ ইয়াত গাহৰি ফাৰ্মত গাহৰি ভৰাবৰ বাবে আমি সদৌ টাইম ছাত্ৰ সন্থাৰ ফালৰ পৰা বিনম্ৰভাৱে চৰকাৰলৈ আহ্বান জনালোঁ কি ক'ব হয় এটা কথাই ক'ম যে ইয়াত আমাৰ অঞ্চলটোৰ নিবনুৱা যুৱকসকলে যাতে এটা সংস্থাপনৰ বাট মুকলি কৰি দিয়ে চৰকাৰখনে এইটোৱে আমাৰ অনুৰোধ এগৰাকী ব্যক্তি আছে যিগৰাকীয়ে আৰম্ভণিতে এই পামখনৰ লগত কিছু জড়িত হৈছিলে দাদা অকণমান এইফালে আহিব আপুনি কি হিচাপে আছিলে মই তাৰ কামখিনি কৰি আছিলোঁ বা সুচাৰুৰূপে পালন কৰিছিলোঁ তাৰপিছৰ পৰা গাহৰি আমাৰ এই এবছৰলৈকে থাকিলে গাহৰি তাৰপিছত এতিয়া বেমাৰটো লাগি গ'ল তাৰপিছৰ পৰা গাহৰিটো নাইকিয়া হ'ল আৰু তাৰপৰা অনাই নাই তাৰ পিছৰ কথাখিনি কেতিয়া আহিব কি কথা আমিতো নাজানো ইয়াততো নিয়োজিত হ'ব পৰা সুবিধা আছিলে সম্ভাৱনা আছিলে নে এখন আছিলে হয় এখন সম্ভাৱনাপূৰ্ণ ইয়াত গাহৰি পাম এইখন আছে কিন্তু চৰকাৰে গুৰুত্ব দিয়া নাই আমি জনাব বিচাৰিছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক যে এই যিখন চৰকাৰী গাহৰি প্ৰজনন পাম আছে ইয়াৰ কাষতে কিন্তু ইয়াৰ ওচৰতে আছে ৰাজ্যিক পশু চিকিৎসালয় সেই ৰাজ্যিক পশু চিকিৎসালয়খন আছে গতিকে যি সময়ত পশু চিকিৎসকসকলে পশু চিকিৎসা বিভাগটোৱে সোয়াইন ফিভাৰ আচলতে প্ৰতিৰোধ কৰিবলৈ বিভিন্ন প্ৰান্তত তেওঁলোকে পৰামৰ্শ আগবঢ়ায় সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰে কিন্তু খুদ তেওঁলোকে নিজেই সোয়াইন ফিভাৰৰ ভয়ত গাহৰি পালন সম্পূৰ্ণ ইয়াত প্ৰজনন বাদ দিলে এইটো আচলতে চৰম দুৰ্ভাগ্যজনক কথা ইয়াত নিযুক্তিৰো সম্ভাৱনা আছিলে থলুৱা যুৱক যুৱতীৰ স্বাৱলম্বী পথ বাট মোকলাই দিয়াৰ সম্ভাৱনা আছিলে কিন্তু এইবিলাক সকলো তল পেলাই ইয়াত উকা কৰি ৰাখি থৈছে পশুপালন বিভাগে অনাগত সময়ত লক্ষণীয় হ'ব পশুপালন বিভাগৰ চকু কেতিয়া মেল খাব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ